আৰু চাওক আজি মই অকাদত মই কি খাই আছোঁ দেখুৱাই আছোঁ আপোনালোকক। মোৰ অকাদ আছে, সেইকাৰণে আজি আপোনালোকক মই খুৱাই দেখুৱাইছোঁ। আপোনালোকৰ যদি অকাদ আছে, যিখিনি খুব কৈ থাকে যে, সেইখিনিক মই ক'ব বিচাৰিছোঁ যে অকাদ আছে যদি খাই দেখুওৱা না, এনেকৈ খাই দেখুওৱা, মই যেনেকৈ খাই আছোঁ। মোৰ দৰে যদি আপোনাৰ অকাদ আছে, তেতিয়াহ'লে আপোনালোকে প্ৰথমতে মোবাইলটো অ'পেন কৰি লওক আৰু তাত জমেট' এপছটো আপোনালোকে অন কৰি লওক, ক্লিক কৰি দিয়ক। আৰু আপোনাৰ মোবাইলত যদি আছে, মানে অকাদৰ কথা যে আপোনালোকক কৈছোঁ, এইবোৰ এনেই কৈছোঁ, কাৰণ আপোনালোকৰ সকলোৰে আছে। মই ধেমালি কৰি আছিলোঁ, কাৰণ বহুতো ইউটিউবাৰে আজিকালি কি কৰি আছে, এইবোৰ অকাদ চকাদ কিবা কিবি দি থাকে। সেইকাৰণে অলপ বোলো তাতক ডিছ কৰি পেলাই ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ, সেইকাৰণে আপোনালোকক দিলোঁ। আপোনালোকে সেইবোৰ একেবাৰে লাইট কথা বুলি ভাবক, আৰু সেইবোৰ কথা একেবাৰে লোকৰ কথা, লোকৰ বতৰা বুলি এৰি পেলাই মোৰ কথাটো শুনক যে ইয়াত আপোনালোকে বৰ্তমান টিয়কত যিহেতু জমেটো উপলব্ধ হৈ গ'ল। আৰু আপোনালোকে প্ৰথমতে ক্লিক কৰি দিলে দেখিব কোন কেইখন ৰেষ্টুৰেণ্ট আছে। বেক ভিলা আছে, ডেলভি আছে, আপোনালোকক দেখাইছোঁ ফুড ভিলা আছে, মনীষা বেকাৰ্ছ আছে, তাৰপিছত আছে 90s কেফে। এইটো বৰ্তমান ডেলিভাৰী মানে দিব নোৱাৰে তেওঁলোকে। আৰু পাকঘৰ, এইটো নট ডেলিভাৰী দেখুৱাই আছে। এতিয়া কথা হ'ল কি, এইকেইখনৰ ভিতৰত মোৰ আটাইতকৈ পচন্দ লগা হৈছে ফুড ভিলা। মই ফুড ভিলাৰ আইটেমছখিনি বহুত খাইছোঁ, যিহেতু ঘৰৰ ওচৰতে। আৰু ডেলভি আছে। আৰু আপোনাৰো যদি আজৰি টাইম আছে, ঘৰত যদি কোনো মানুহ নাই, যদি গা চা অলপ বেয়া হৈ আছে, বনাব মন যোৱা নাই, তেতিয়াহ'লে আপোনালোকে জমেটো বৰ্তমান আপোনাৰ টিয়কত উপলব্ধ, নিজৰ চহৰ টিয়কত উপলব্ধ। সেইকাৰণে আপোনালোকে ইয়াৰ পৰা খাব পাৰিব। আৰু ইয়াত প্ৰথমতে আমি চাই লওঁ আমি কি খাম। প্ৰথমতে মই যিহেতু চুজ কৰিব ফুড ভিলাৰ পৰিৱৰ্তে মই আজি চুজ কৰিম বেক ভিলা। আৰু বেক বিলাত মই প্ৰথমতে ক্লিক কৰি লৈছোঁ। কেনেকৈ কিমান দাম চাই লওঁ প্ৰথমতে, জমেট'ত কিমান দাম হয়। তাৰপিছত ইয়াতে মই এতিয়া আপোনাক বাবা ৰোল খাই পেলাই ভাল পাওঁ, যিহেতু খাবলৈ মন গৈ আছে, মানে গাটো অলপ বেয়া হৈ আছে। সেইকাৰণে ইয়াত আছে দেখিছে, ঢেৰ আছে, মানে ইয়াত ঢেৰ আইটেমছ আছে। প্লেইন দোচা, গুৰগোলা, কিবা কিবি পানীৰ পাতি নে কিবা এটা, পানীৰ কফতা। আৰে জীৱনত কিছুমান খাই নোপোৱা বস্তুৰ নামো ইয়াত আছে, যিবোৰ আচলতে আমাৰ ইমান অকাদ নাই যে আমি ইমান দামী বস্তু খাব পাৰোঁ। যিমানৰ অকাদৰ মানুহ হয় আমি ইমানতে থাকোঁ। এনেই ধেমালি কৰি আছিলোঁ ভিডিঅ'খিনিত। আপোনালোকৰ বহুত অকাদ আছে, আপোনালোকে ধুনীয়াকৈ খাব পাৰিব। মই একেবাৰে কম খৰচতে এটা খাওঁ বুলি ভাবিছোঁ। সেইটো আপোনালোকক মই চাই লওঁ প্ৰথমতে কি কি খাই লওঁ। ৰ'ব। এইফালে আপোনালোকক মই দেখাইছোঁ। ইয়াতে মজা আছে চব পাব মানে আপোনালোকে। কিন্তু মোৰ বাবা ৰোলটো কেনি গ'ল, বাবা ৰোল ক'ত বিচাৰি পাম। তাৰপিছত বনলেছ, এইটো বাবা ৰোল মই আগতেও এটা আনিছিলোঁ, এইবাৰ আকৌ এটা দেখুৱাই চাওঁ যে বাবা ৰোল। আৰু বিচাৰি ইমান দেৰিৰ মূৰত মই এটা পালোঁগৈ যে বনলেছ চিকেন বাবা ৰোল। ইয়াত 170 দি আছে, বাম্পাৰ অফাৰ। আচলতে কেইটকামান আৰু বেছি ভৰিব, কাৰণ তেওঁলোকে যিটো কমিউনিকেশ্যনৰ পইচাটো আপোনালোকক খৰচ কৰিব, মানে ল'ব আৰু আপোনাৰ পৰা। সেইকাৰণে এইটো বৰ্তমান বনলেছ চিকেন বাবা ৰোল আপোনালোকক এড কৰি দিব লাগে। ইয়াত এটা এড আইটেম কৰি লওঁ। আৰু এতিয়া এড কৰি দিয়াৰ পিছত আপোনালোকে প্ৰথমতে মানে গুগল পে'ও কৰিব পাৰিব, আৰু লগতে আপোনালোকে কেছ অন ডেলিভাৰী কৰিব পাৰিব। মোৰ কথা, মই গুগল পে' কৰি লওঁ, মই গুগল পে' কৰি ভাল পাওঁ। সেইকাৰণে আপোনালোকক প্ৰথমতে পে'টো কৰি লওঁ। ৰ'ব, মজা খানা খাওঁ লাগি আছে, মানে যিহেতু ফটোত দেখি পেলাই খাওঁ লাগে আৰু মোৰ। আৰু পিজ্জা খাই ভাল লাগে, যিহেতু পিজ্জাতকৈ মই কিন্তু বাবা ৰোল বহুত দিন খোৱা নাই, সেইকাৰণে এইটো ছাকচেছ হৈ গ'ল ইতিমধ্যে। আৰু তাৰপিছত এতিয়া অকণমান ৰৈ লওঁ। আৰু এতিয়া একদম অকণমান ৰ'বলৈ কৈছে যে, মানে এয়া দেখিছেনে, লগালগ লোকেশ্যন আহি গ'ল। 30 মিনিট সময় দিছে তেওঁলোকে, 30 মিনিটৰ ভিতৰত অৰ্ডাৰ প্লেচ হৈ যাব ঘৰত। লগালগ মটৰচাইকেল আহি গ'ল, ৰঙা মটৰচাইকেল, ডেলিভাৰী ঘৰত হৈ যাব। চাই থাকক, আহি গ'ল, খানা আহি গ'ল। একদম 30 মিনিটছ দিছিলে, 30 মিনিটছত আহিছে। মানে জমেট'ৰ এইটোৱে কাম যে সময়মতে একদম খানা আপোনাৰ হাতত পোৱাই দিব। আৰু পেটত আছে ভোক বোলে, লগ নেপাওঁ তোক, প্ৰথমতে খানাটো খাই লওঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ কেনেকুৱা আহিছে, তাৰপিছত আপোনালোকক ৰিভিউ দিম। আৰু এয়া মোৰ খানা পাই গ'লহি ইতিমধ্যে। এইজনে হৈছে, আপুনি দিছে না? দিয়ক। লোকেশ্যনটো বহুত দূৰত এইটো জমেট'। আমি প্ৰথমটো টিয়কত জমেট' আহি গ'ল, যিহেতু এইটো খাই লওঁ প্ৰথমতে, টেষ্ট কৰি তাৰপিছত আকৌ অৰ্ডাৰ দিব লাগিব। খাবলৈ ভাল আছে, বহুত ধুনীয়া টেষ্টি বনাইছে আচলতে। এইটো ৰেঞ্জত খাবলৈ ভাল। একদম শেষত কৈছোঁ, আপোনালোকৰ যদি এনেকৈ অকলে থাকে, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই যে আজিকালি একদম জমেট'ত আপোনালোকে অৰ্ডাৰ দিয়ক, মজা আছে, খাওক। ঘৰত যদি গা চা বেয়া লাগি আছে, স্পাইচি খানা খাওক একদম। যদি আৰু বিশেষকৈ যদি আপোনালোকৰ বনোৱা মানুহ কোনো নাই, সাৰথি নাই, কোনো জীৱনসংগী নাই, তেতিয়াহ'লে মজা, খাবলৈ কিন্তু টেষ্টি। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে কোনোবাই আমাৰ টিয়কতে থকা যিখিনি আছে জমেট' এতিয়ালৈকে গম পোৱা নাই, খাব পাৰিব। শ্বেয়াৰ কৰি দিব। থেংক ইউ।